হেল্ল' এভৰিৱান, আজি আমি শিকিম তোমালোকৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এটা ইম্পৰ্টেণ্ট টপিক। সেইটো হ'ল ক্ষয়ীভৱন, যিটো আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত হৈ আছে। গতিকে টপিকটো বহুতেই ইম্পৰ্টেণ্ট আৰু বহুতেই আমেজ লগা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা। টপিকটোৰ নাম কি? যে ক্ষয়ীভৱন। এতিয়া ক্ষয়ীভৱন মানে কি? ক্ষয়ীভৱন মানে হ'ল ক্ষয় হোৱা, কোনো এটা বস্তুৰ কি হোৱা? যে ক্ষয় হোৱা। ছাপ'জ তোমালোকৰ ঘৰত কি আছে? দা আছে বা কুঠাৰ আছে বা লোৰ যিকোনো বস্তু আছে বা যিকোনো ধাতুৰ কোনো এটা বস্তু আছে, সেইবিলাক যদি তুমি মাটিত পেলাই থোৱা, ঠিক আছে, বা পানীত যদি পেলাই থোৱা, তেনেহ'লে কেইদিনমান পিছত তোমালোকে দেখা পাবা যে সেই ধাতুটোৰ ওপৰত কিছুমান মুগা বৰণৰ চামনি পৰিছে, যাক আমি মামৰ বুলি কওঁ। ঠিক আছে, সেই মামৰত যেতিয়া তোমালোকে হাতেৰে অলপ জোকাৰি দিবা, লগে লগে মামৰখিনি কি হ'ব? যে সেই ধাতু টুকুৰাৰ পৰা পৰি যাব। আৰু লগে লগে আমি লক্ষ্য কৰিম যে এই ধাতু টুকুৰাৰ ওপৰৰ চামনি যদি পৰি যায়, তেনেহ'লে ধাতু টুকুৰা অলপ আমাৰ কি হয়? যে ক্ষয় হয়, মানে ধাতু আগত যিমানখিনি আছিল তাতকৈ কম হ'ল। গতিকে এই যিখিনি আমাৰ ক্ষয় হ'ল আৰু যিটো প্ৰচেছত ক্ষয় হ'ল, এই গোটেই প্ৰচেছটোক আমি কি বুলি কওঁ? যে ধাতুৰ ক্ষয়ীভৱন বুলি কওঁ। ঠিক আছে, গতিকে ইয়াৰ পৰা আমি কি শিক্ষা পালোঁ? যে ধাতুৰ যিবিলাক টুকুৰা আছে সেইবিলাক আমি পানীত পেলাই থ'ব নালাগে বা মাটিত পেলাই থ'ব নালাগে, নহ'লে সেইবোৰ আমাৰ কি হ'ব? যে ক্ষয় হৈ যাব। ঠিক আছে, আমাৰ ইম্পৰ্টেণ্ট এটা বস্তু, সেইটো যদি আমি মাটিত পেলাই থওঁ, সেইটো আমাৰ ক্ষয় হৈ যাব। গতিকে সেইটো পিছত আৰু আমি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰিম। এতিয়া তোমালোকে ক্ষয়ীভৱনটো বুজি পালা, ডেফিনেশ্যনটো তোমালোকে কেনেদৰে দিবা। আৰু তাৰ আগত মই বুজাই দিওঁ যে কিয় সেই বস্তুটোত মামৰে ধৰিল। ঠিক আছে, এতিয়া আমাৰ যিবিলাক জলীয় বাষ্প আছে বা পানী আছে বা মাটি আছে, সকলোতে আমাৰ এই অক্সিজেনটো আমাৰ যোগ হৈ আছে। যেতিয়া এই অক্সিজেনটোৱে কি কৰিব? ধাতুৰ সৈতে বিক্ৰিয়া কৰিব। ছাপ'জ আমাৰ ধাতুটো আছে কি? যে আইৰণ। ঠিক আছে, আমাৰ লো আছে ধাতুটো। এই ধাতুটোৰ লগত যেতিয়া অক্সিজেন যোগ হ'ব, কাৰণ আমাৰ পানীত কি আছে? অক্সিজেন আছে, বা জলীয় বাষ্পটো আমাৰ অক্সিজেন আছে, মাটিতো আমাৰ পানী আছে, গতিকে মাটিত আমাৰ কি হ'ব? যে অক্সিজেন থাকিব। গতিকে সেই অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰিব, তেতিয়া কি উৎপন্ন কৰিব? যে ধাতুৰ যিটো আমাৰ অক্সাইড আছে, সেই অক্সাইডটো উৎপন্ন কৰিব। এইটো হ'ল আমাৰ ধাতুৰ অক্সাইড। ঠিক আছে, এই ধাতুৰ অক্সাইডটো আমাৰ কি? যে ক্ষাৰকীয়। গতিকে ই কি কৰিব? যে ধাতুটো ক্ষয় কৰাত সহায় কৰিব। যিটো আমাৰ ধাতুৰ অক্সাইড উৎপন্ন হ'ল, এই ধাতুৰ অক্সাইডটোৱে কি কৰিব? যে ধাতুটো ক্ষয় হোৱাত সহায় কৰিব। যদি ধাতুটো ক্ষয় হোৱাত সহায় কৰে, তেনেহ'লে ধাতুটো আমাৰ কি হ'ব? ক্ষয় হৈ যাব। ঠিক আছে, সেইকাৰণে আমি কি নকৰোঁ? যে য'তে ত'তে এই ধাতুবোৰ পেলাই নথওঁ। আমি ডেফিনেশ্যনটো কেনেদৰে দিম? যে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াক ক্ষয় ঘটা বুলি কোৱা হয়। আৰু এই প্ৰচেছটোক, এই প্ৰক্ৰিয়াটোক কি বোলে? ক্ষয়ীভৱন বোলে। এতিয়া ক্ষয়ীভৱন মানে সেইটো আমি বুজিলোঁ। এতিয়া কোনো এটা ধাতু ক্ষয় হোৱাৰ পৰা আমি কেনেদৰে ৰোধ কৰিব পাৰোঁ? এক নম্বৰ কথা, আমি যদি ধাতু টুকুৰাত ৰং দিওঁ, ঠিক আছে, এতিয়া ধাতু টুকুৰাত যদি আমি ৰং দিওঁ, তেনেহ'লে আমাৰ এই অক্সিজেনে ধাতু টুকুৰাত ডাইৰেক্ট, ঠিক আছে, প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব নোৱাৰিব। গতিকে ধাতুটো আমাৰ কি হ'ব? ক্ষয় হোৱাৰ পৰা ৰোধ হ'ব, মানে ক্ষয় নহয়। সেইকাৰণে আমাৰ প্ৰথম প্ৰচেছটো কি? যে ৰং সনা। তাৰপিছত আমি কি কৰিব পাৰোঁ? যে তেল বা গ্ৰীজ সানিব পাৰোঁ। ঠিক আছে, তেল বা গ্ৰীজ সানিব পাৰোঁ। এতিয়া তেলতেলীয়া যিবিলাক পদাৰ্থ আছে, সেইবিলাকত সোনকালে অক্সিজেনে আক্ৰমণ কৰিব নোৱাৰে। গতিকে ধাতুটো আমাৰ কি নহয়? ক্ষয় নহয়। গতিকে আমি কি কৰিব পাৰোঁ? যে গ্ৰীজ বা তেল সানিব পাৰোঁ। তাৰপিছত আৰু এটা কাম কৰিব পাৰোঁ, সেইটো হ'ল আমাৰ 10টা লেপন। ঠিক আছে, 10টা লেপন। এই 10টা লেপন যদি আমি দিওঁ, অৰ্থাৎ এটা ধাতুৰ ওপৰত যদি আমি এই 10টা অৰ্থাৎ আমাৰ জিংকৰ, ঠিক আছে, প্ৰলেপ দিওঁ, তেনেহ'লে কি কৰিব? অক্সিজেনে জিংকৰ লগত বিক্ৰিয়া কৰিব। ঠিক আছে, কিন্তু আমাৰ যিটো ধাতু টুকুৰা আছিল, সেই ধাতু টুকুৰাত কি কৰিব নোৱাৰিব? আক্ৰমণ কৰিব নোৱাৰিব। গতিকে ধাতু টুকুৰা আমাৰ কি হ'ব? ক্ষয় হোৱাৰ পৰা ৰোধ হ'ব। তাৰপিছত আৰু এটা আমি কাম কৰিব পাৰোঁ, যিকোনো যে অন্য ধাতুৰ প্ৰলেপ,
ঠিক আছে অন্য যিকোনো প্ৰকাৰৰ এটা ধাতু থাকিব সেই ধাতুটোৰ আমি প্ৰলেপটো ধাতুৰ ওপৰত দিম গতিকে অন্য ধাতুৰ প্ৰলেপ যেতিয়া আমি দিম তেতিয়া আমাৰ ধাতুটো কি হ'ব যে ক্ষয় হোৱাৰ পৰা ৰোধ হ'ব গতিকে তোমালোকৰ পৰীক্ষাত আহিব পাৰে ধাতুৰ ক্ষয় ভৱন আমি কেনেদৰে ৰোধ কৰিব পাৰো আমি কি লিখিম যে ৰং সানি তেল বা গ্ৰীজ সানি দস্তা লেপন দি বা অন্য ধাতুৰ প্ৰলেপ দি এতিয়া হল আমাৰ এমসিকিউৰ কথা এমসিকিউ কেনেদৰে আহে কোৱেশ্চন এটা দি দিব যে তলৰ কোনটো প্ৰক্ৰিয়াৰে আমি ধাতুৰ ক্ষয় ভৱন ৰোধ কৰিব পাৰো এই চাৰিটাৰ যিকোনো এটা দিব আৰু তিনিটা আমাৰ ভুল দিব তেতিয়া আমি কি কৰিম যে যেটো আমাৰ শুদ্ধ যে সাপোজ দিছে ৰংহনা আৰু বেলেগ বেলেগ বস্তু দিছে ঠিক আছে আমি ৰংহনাটো চাই লগে লগে ৰংহনাটো লিখি দিম আৰু এনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে যে তলৰ কোনটো শুদ্ধ ঠিক আছে এই গোটেই কেটা দিব আৰু লাষ্টত এটা অপচন দিব যে ওপৰৰ গোটেই কেটা এতিয়া ক্ষয় ভৱন ৰোধ আমি কেনেদৰে কৰো সকলোৱে জানো যে ৰংহনা তেলহনা দস্তা লেপন দিয়া বা অন্য ধাতুৰ প্ৰলেপ দিয়া এই গোটেই কেটা থাকিল আৰু এটা অপচন থাকিল যে ওপৰৰ আটাই কেটা তেতিয়া আমি কি দিম অপচনত যে ওপৰৰ আটাই কেটা যে এই আটাই কেটা প্ৰক্ৰিয়াৰে আমি কি কৰিব পাৰো ধাতুৰ ক্ষয় ভৱন ৰোধ কৰিব পাৰো এনেকুৱা ধৰণৰ কনসেপচুৱেল ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা